মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 13 আমাৰ মৌলিক কৰ্তব্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা নাগৰিকৰ দায়িত্ব বা কৰ্তব্য বুলিলে সেইসমূহ কাৰ্য বুজোৱা হয় যিবিলাক নাগৰিকসকলে তেওঁলোকৰ সা সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি পালন কৰিবলগীয়া হয়। খ নম্বৰ প্ৰশ্নটো হৈছে 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? তোমালোকে উত্তৰত লিখিবা 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো হ'ল 6ৰ পৰা 14 বছৰ বয়সীয়া শিশুসকলক পিতৃ মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা। গ নম্বৰ প্ৰশ্নটো হৈছে জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? তোমালোকে উত্তৰত লিখিবা জাতীয় পতাকা দেশৰ সন্মানৰ প্ৰতীক, সেয়ে ইয়াক সন্মান জনাব লাগে। ঘ নম্বৰ প্ৰশ্নটো হৈছে বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি? তোমালোকে উত্তৰত লিখিবা বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিয়ম নীতি মানি চলি শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান জনাই আৰু সহপাঠীসকলৰ সৈতে শান্তি আৰু সমন্বয় বজাই ৰাখি নিজৰ কৰ্তব্য পালন কৰিব লাগে। 2 নম্বৰ প্ৰশ্নটো হৈছে সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা সংবিধানত উল্লেখ কৰা যিকোনো 5টা কৰ্তব্য হ'ল সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা, স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা, ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা, মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা, জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰ পৰা বিৰত থকা। তিনি নম্বৰ প্ৰশ্নটো হৈছে NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা NCC আৰু স্কাউট গাইডৰ দৰে কাৰ্যসূচীত যোগদান কৰিলে দেশ প্ৰেমৰ ভাৱ জাগ্ৰত হোৱাৰ লগতে শৃংখলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হ'ব পাৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত? তোমালোকে উত্তৰত লিখিবা প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি সদায় গছ বন ৰোপণ কৰা, অকাৰণত গছ গছনি কটা বন্ধ কৰা, হ্ৰদ নদ নদী আৰু বনাঞ্চলবোৰৰ ৰক্ষণাবেক্ষণ দিয়া আৰু সেইবোৰৰ সুৰক্ষাৰ বাবে আনকো উৎসাহিত কৰা উচিত। 5 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 10 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। তোমালোকে খালী ঠাইত লিখিবা 52। খ নম্বৰত দিয়া আছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি দেশ গাব লাগে। তোমালোকে খালী ঠাইত লিখিবা ৰাষ্ট্ৰীয় সংগীত। গ নম্বৰত দিয়া আছে 6ৰ পৰা 14 বছৰৰ সকলো শিশুক দেশ লাভৰ সুবিধা দিব লাগে। তোমালোকে খালী ঠাইত লিখিবা প্ৰাথমিক শিক্ষা। ঘ নম্বৰত দিয়া আছে ভাৰতীয় সংবিধানত মুঠ দেশ কৰ্তব্যৰ কথা উল্লেখ আছে। তোমালোকে খালী ঠাইত লিখিবা 11টা। ছয় নম্বৰত দিয়া আছে শুদ্ধটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাগে। তোমালোকে উত্তৰত লিখিবা লাগে। খ
খ নম্বৰত দিয়া আছে নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ জোঁথৰ পেলাব লাগে নালাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নালাগে। তোমালোকে উত্তৰত লিখিবা নালাগে। গ নম্বৰত দিয়া আছে বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে নালাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাগে। তোমালোকে উত্তৰত লিখিবা লাগে। ঘ নম্বৰত দিয়া আছে শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাগে। তোমালোকে উত্তৰত লিখিবা লাগে। ঙ নম্বৰত দিয়া আছে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নালাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাগে। তোমালোকে উত্তৰত লিখিবা লাগে। 7 নম্বৰ প্ৰশ্নটো হৈছে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য হ'ল শিক্ষাৰ জৰিয়তে সমাজৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰা। এই শিক্ষাই সমাজত এক বৈজ্ঞানিক দৃষ্টিভংগীৰ ভেটি গঢ়ি তোলে। ঘৰৰ পৰিৱেশ নৈতিক শিক্ষাৰে সুস্থ কৰি তোলা। ই শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ জগাই তোলে যি বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশতো সহায়ক।